হেল্ল' গাইজ, আজি এটা ভিডিঅ' বনাব লৈছোঁ, যিটো ভিডিঅ' চালে হয়তো আপোনাৰ লাইফ চেঞ্জ হ'ব পাৰে। আপুনি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাবলৈ অনুৰোধ কৰিলোঁ, ভিডিঅ'টো স্কিপ নকৰিব। আজি বিশেষকৈ কথা পাতিব লৈছোঁ এক্টিভ ইনকাম আৰু পেছিভ ইনকামৰ বিষয়ে। আমি হয়তো বহুতে এক্টিভ ইনকাম আৰু পেছিভ ইনকামৰ বিষয়ে জানো আৰু বহুতে হয়তো নেজানো। এক্টিভ ইনকাম বুলি কাক কয়? প্ৰথমতে মই এক্টিভ ইনকামৰ বিষয়ে ক'ব লৈছোঁ। দৈনিক ডেইলি মজুৰি কৰা শ্ৰমিককে যিসকলে ব্যৱসায় কৰে, যিকোনো দোকানদাৰ হ'ব পাৰে, খেতিয়ক কৃষক হ'ব পাৰে, জব হ'ব পাৰে, চাকৰি হ'ব পাৰে, মুঠৰ ওপৰত হাতে কামে কৰা কামকেই এক্টিভ ইনকাম বুলি কয়। একেবাৰে ৰাতিপুৱাৰ পৰা আপোনাৰ সন্ধিয়ালৈকে আপুনি যদি কাম কৰে, আপুনি তাৰ বিনিময়ত মজুৰি পাব। আৰু আপুনি যদি নকৰে, চাই প্ৰাইভেট জব হওক আৰু আপুনি চৰকাৰী চাকৰি হওক, আপুনি নকৰিলে আপোনাৰ মজুৰিটো আপুনি নেপায়। আৰু যদি পেছিভ ইনকাম বিষয়ে আমি ক'ব বিচাৰোঁ, পেছিভ ইনকামৰ বিষয়ে বহুতো উদাহৰণ আছে। তাৰ ভিতৰত আপুনি যদি যিকোনো ধৰণৰ লাইফ ইঞ্চুৰেঞ্চ, টাৰ্ম ইঞ্চুৰেঞ্চ এজেণ্ট হ'ব পাৰে। আপুনি এবাৰ পলিচি বনালে, আপুনি লং লাইফলৈকে পলিচি চলাক অৱস্থাত আপুনি কমিশ্যনটো পাই থাকিব। ছেকেণ্ডলি মই ক'ব বিচাৰোঁ ছ'চিয়েল মিডিয়া, ফেচবুক, ইউটিউবৰ বিষয়ে। ফেচবুক, ইউটিউবত যদি আপুনি পেছিভ ইনকাম এবাৰ জেনাৰেট কৰিব পাৰে, আপুনি 14 পুৰুষলৈকে আপুনি ইনকাম পাই থাকিব পাৰিব। কিন্তু ছ'চিয়েল মিডিয়াত আপুনি পেছিভ ইনকাম পাবলৈ হ'লে, জেনাৰেট কৰিবলৈ হ'লে বহুত পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব। আমি বহুতে জানো যে নেটৱৰ্ক বিজনেছ এটা পাইপলাইন বিজনেছ হয়। আপুনি যদি এবাৰ পাইপলাইন ক্ৰিয়েট কৰিব পাৰে, তেতিয়াহ'লে আপুনি লং লাইফলৈকে আপুনি পেছিভ ইনকাম পাব পাৰে। আৰু যিসকলৰ সম্পত্তি আছে, ধন আছে, তেওঁলোকে দোকান ভাড়া দিব পাৰে, ঘৰ ভাড়া দিব পাৰে, বিল্ডিং বনাই আপুনি বিবাহ ভৱন, যিকোনো ধৰণৰ কনফাৰেন্স হল ইত্যাদি 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 সম্পত্তি থকা মানুহে ৰিয়েল ইষ্টেটৰ বিজনেছ কৰিব পাৰে। এমাজন, ফ্লিপকাৰ্টৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। এমাজন, ফ্লিপকাৰ্ট এটা ছফ্টৱেৰ হয়। এবাৰ জেনাৰেট কৰিছে আৰু নিবনুৱা যুৱক যুৱতীসকলে তাতে কাম কৰি টকা ইনকাম কৰি আছে। আৰু যিসকলে এমাজন আৰু ফ্লিপকাৰ্ট ছফ্টৱেৰটো ক্ৰিয়েট কৰিছিলে, তেওঁলোকে ৰয়েলিটিটো চিৰজীৱনলৈকে পাই থাকিব। KFC হোটেলৰ কথা শুনিছে। অলা, উবেৰ এটা ছফ্টৱেৰ হয়। OY হোটেল, OY কোনো ধৰণৰ হোটেল নাই, কিন্তু এটা ছফ্টৱেৰ হয়। তাৰ মাধ্যমেৰে তেওঁলোকে পেছিভ ইনকাম জেনাৰেট কৰি আছে। এনেকুৱা ধৰণৰ বহুতো উদাহৰণ আছে। মই বেছি দীঘলীয়া নকৰোঁ। মোৰ লগত পেছিভ ইনকামৰ বিষয়ে নলেজ থকা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ মই তেওঁক গুৰু বুলি মানিছোঁ, বিনয় দাস, তেওঁ মোৰ লগত আছে। আৰু তেওঁৰ পৰা এই গুৰুত্বপূৰ্ণ টপিকছৰ ওপৰত দুষাৰ ইনফৰমেশ্যন, পৰামৰ্শ, ছাজেশ্যন পাম বুলি মই আশা কৰিলোঁ। আৰু তেওঁক মই ৰিকুৱেষ্ট কৰিছোঁ এইটো সম্পৰ্কে দুষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বিনোদা, আপুনি কি ক'ব এইটো বিষয়ে? নমস্কাৰ গাইজ। আৰু বিমলৰ প্ৰফাইল বা চেনেল বা পেজ যোনে আছে, তেখেতৰ লগত এক্টিভ বন্ধু বা যোনে চাই আছে তেখেতৰ পেজটো বা প্ৰফাইলটো, সকলোকে মই মষ্ট ৱেলকাম আৰু ধন্যবাদ জনালোঁ। যি হওক, তো বিমলে আজি যোনটো টপিকছ কৈছে যে পেছিভ ইনকাম আৰু এক্টিভ ইনকাম, মানে প্ৰত্যক্ষ আৰু পৰোক্ষ ইনকাম। এই প্ৰত্যক্ষ আৰু পৰোক্ষ ইনকাম কৰিবলৈ হ'লে আপুনি ফাৰ্ষ্ট আমি প্ৰত্যক্ষ অলৰেডি ডেফিনেশ্যনটো দিছে প্ৰত্যক্ষ আৰু পৰোক্ষ ইনকামটো কেনেকৈ কৰিব লাগে। তো যি হওক, আপুনি পৰোক্ষ ইনকামটো তেতিয়াই জেনাৰেট কৰিব পাৰিব
প্ৰথম পৰোক্ষ ইনকামটো তেতিয়াই জেনেৰেট কৰিব পাৰিব যেতিয়া আপুনি প্ৰত্যক্ষ ইনকাম কৰি এটা বৃহৎ পৰিমাণৰ পুঁজি আপুনি সংগ্ৰহ কৰিব পাৰিব বা বৃহৎ পৰিমাণৰ এটা পুঁজি আপুনি গোটাব পাৰিব তেতিয়া গৈহে আপুনি নেক্সট পৰোক্ষ ইনকামখিনি কৰিব পাৰিব চ' যি হওক প্ৰত্যক্ষ বা পৰোক্ষ যি হওক সেইখিনি অলৰেডি তেওঁৰ ডেফিনেশ্যন দিছে তাৰ ওপৰত আৰু নকওঁ ভালদৰে বুজাইছে আপোনালোকক তো যেনেকুৱা আপোনালোকে যি কৰ্মই কৰক মই এটা কথাই ক'ম যি কৰ্ম কৰক নিজকে সদায় এক্টিভ ৰাখক ভালদৰে ৰাখক আৰু কৰ্মখিনি ভালদৰে কৰি যাওক নিজকে যিকোনো কৰ্মৰ যেতিয়া কৰিব তাত প্ৰথম ষ্টাৰ্টআপটো আৰম্ভ কৰোঁতে আপোনালোকে নিজৰ তাৰ ফলটোৰ আশা নকৰিব ফাৰ্ষ্ট ডে ছেকেণ্ড ডে ফলৰ আশা নকৰিব তাৰ ৰেজাল্ট কি হ'ব সেইটো আশা নকৰিব যে মই কৰ্ম কৰিব নামিছোঁ আৰু তাৰ ধৈৰ্য বা তাৰ সপোনটো আপোনালোকে দীঘলীয়ালৈ চাব যে মই কৰ্ম কৰিব আহিছোঁ মই ছাকচেছ হ'ম এইটো আপোনাৰ ইণ্টেনশ্যন থাকিব লাগিব এইটো ইণ্টেনশ্যন যেতিয়া মনত ৰাখিব তেতিয়া গৈ এতিয়া এটা সৰু এক্সাম্পল দিছোঁ দেই মানে আজিৰ ডেটত যিসকল ল'ৰা ছোৱালীয়ে বা যিসকলে ধৰ টেলেণ্টেড ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মনত কৰিব ছাত্ৰ ছাত্ৰীসকলে সকলোৱে আমি কি কৰোঁ লিখা পঢ়াৰ প্ৰতি কনচেণ্ট কৰোঁ বা সকলো ছাত্ৰ ছাত্ৰীৰ সপোন থাকে মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম বা আৰ্কিটেক্ট হ'ম ডাঙৰ কিবা হ'ম এইটো সকলো ছাত্ৰ ছাত্ৰীৰ সপোন থাকে আৰু এই সপোনখিনি পূৰণ কৰিবলৈ গৈ তেখেতসকলে যেতিয়া লিখা পঢ়া কৰে আজি ক্লাছ 10 ষ্টেণ্ডাৰ্ড 12 ষ্টেণ্ডাৰ্ড বা তাৰ পিছত যিখিনি আজি নিটৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন লয় সেই প্ৰিপাৰেশ্যনখিনি লওঁতে তেতিয়া বহুত সময় দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে মানে নিজৰ কনচেনট্ৰেশ্যনটো ফেইল হয় তো এটা কথাই ক'ম সেই কনচেনট্ৰেশ্যনটো ফেইল হয় মানে এটা সময়ত গৈ নিজৰ মাজতে যে ষ্টাডি কৰি আছে মানে কৰোঁতে নিৰাশ ভাৱটো আহে যে মই পাৰিমনে বা এইখিনি এচিভ কৰিব পাৰিমনে এনেকুৱা এটা ভাৱ আহে তো সেই ভাৱখিনি কেনেকৈ দূৰ কৰিব একদম সৰু টিপছটো কৈছোঁ যেতিয়া আপুনি এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে খালি অকল ছাত্ৰ ছাত্ৰী বুলি নহয় সেয়া কণ্টেণ্ট ক্ৰিয়েটৰ হওক বা কোনো বিজনেছমেন হওক সকলোৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট হ'ব কিন্তু মই বিশেষকৈ ছাত্ৰ ছাত্ৰী বা উঠি অহা প্ৰজন্ম দি পেলাই এক্সাম্পলটো দি আছোঁ তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কি ভাবিব যোনে ডক্টৰ হ'বলৈ মন পাতি আছে যে মই ডক্টৰ হ'ম বা যোনে ইঞ্জিনিয়াৰ হ'বলৈ মন কৰিছে যে মই ইঞ্জিনিয়াৰ হ'ম তাৰ কাৰণে তেওঁ আফটাৰ 10 ষ্টেণ্ডাৰ্ড 12 ষ্টেণ্ডাৰ্ডৰ ষ্টাডি কৰি আছে যেতিয়া তেওঁ ষ্টাডিত যাব সেই কনচেনট্ৰেশ্যনটো তেওঁৰ পঢ়াৰ ক্ষেত্ৰত অলপমান পঢ়াৰ পিছত যেতিয়া ফেইল হয় তেতিয়া পঢ়া টেবুলত বহাৰ আগত তেওঁ নিজকে এটা কল্পনা কৰিব লাগিব যে মই ডক্টৰ হ'ব বুলি ভাবিছে ন যে মই এনেকৈ নিজকে কল্পনা কৰিব লাগিব যে মই হস্পিটেল ডিউটি কৰি আছোঁ মোৰ বগা ডক্টৰৰ চোলাডাল পিন্ধা আছে মানুহে মোক কৈ আছে ছাৰ বুলি এই ইণ্টেনশ্যন বা এই ইমেজটো নিজৰ মাইণ্ডত ক্ৰিয়েট কৰি কিনি অলপমান তাৰপিছত তেওঁ যেতিয়া ষ্টাডি কৰিব চাব তাৰ ষ্টাডি লেভেলটো বহুত গ্ৰ' আপ হ'ব বা তেওঁ নিজকে কনচেণ্ট কৰিব পাৰিব বা তেওঁ এনেকুৱা নিজকে কল্পনা কৰিব লাগিব যে মই আজি ডক্টৰ হৈ আহিছোঁ দেউতাৰ ওচৰত মাৰ ওচৰত আগতে সন্তান বা ল'ৰা ছোৱালীয়ে যেতিয়া ছাকচেছ লেভেলটো পায় চবৰ আগত কোনে খুচি হয় তাৰ মা দেউতা যে তাৰ মা দেউতাৰ ওচৰত যেতিয়া আহি তেওঁ এজন ডক্টৰ বা ইঞ্জিনিয়াৰ হৈ আহি থিয় হ'ব তেতিয়া মা দেউতাই তেওঁক যোনটো আৱৰি ধৰিব বা তেওঁক যোনটো মানে মৰম দিব সেই মুহূৰ্তটো তেওঁ চিন্তা কৰি পেলাই ষ্টাডি লেভেলত বহিব লাগিব তেতিয়া গৈ তেওঁ ছাকচেছ হ'ব পাৰিব বা পঢ়াৰ ক্ষেত্ৰত কনচেণ্ট্ৰেট কৰিব পাৰিব ঠিক তেনেকুৱা আপুনি যেতিয়া বিজনেছ ষ্টাৰ্টআপ আৰম্ভ কৰিছে বা আপুনি ছ'চিয়েল মিডিয়া হওক ছ'চিয়েল মিডিয়াত কাম কৰিব আৰম্ভ কৰিছে যে মই ডাঙৰ ক্ৰিয়েটৰ কোন হয় তেখেতৰ নিচিনা হওঁ বা নহওঁ যে মই তেখেতে কি সন্মান এচিভ কৰিছে বা তেখেতে কি এচিভমেণ্ট কৰিছে সেই এচিভমেণ্টটো আপুনি এবাৰ ভাবিব লাগিব আৰু সেইমতে নিজৰ কৰ্ম কৰি যাব লাগিব সেইটো আপুনি মাইণ্ডত ৰাখি নিজে কৰ্মখিনি কৰি যাব চাব আপোনাৰ কনচেনট্ৰেট ভাল হ'ব আপোনাৰ কৰ্মখিনি ভাল হ'ব আপুনি কাম কৰিবলৈ আৰু নিজে বেছি এনাৰ্জি পাব বুষ্ট পাব তেতিয়া গৈ আপুনি ছাকচেছ হ'ব যি হওক আৰু বেছি নকওঁ সকলোৱে যেহেতু বিমলে এক্টিভ ইনকাম বেছিকৈ ইনকাম কৰিছে গতিকে যোনে যি ইনকাম কৰক তাৰ আগতে নিজকে সদায় সেই কৰ্মটোৰ প্ৰতি এনেকুৱাভাৱে নিয়োজিত কৰক নিৰন্তৰ প্ৰচেষ্টা কৰক আগলৈ আগুৱাই যাওক সেইখিনি মোৰ সকলোলৈ শুভেচ্ছা থাকিল আৰু অশেষ ধন্যবাদ বিনোদা ভিডিঅ'টো চাই যদি আপোনালোকৰ বিশেষ কিবা কামত আহে আনকো চাবলৈ সুবিধা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ ভিডিঅ'টো দীঘলীয়া হ'ব লৈছে ইয়াতে সামৰণি মাৰিলোঁ
অশেষ অশেষ ধন্যবাদ।